একিউট ফেব্ৰুৱাৰী ইলনেছ বা একিউট ফিভাৰ বুলি ক'ব গ'লে আমি কওঁ যে জ্বৰ হৈছে। এতিয়া জ্বৰ বুলি ক'লে বহুতে ভাবে যে কিবা বেমাৰ হৈছে। জ্বৰ কোনো বেমাৰ নহয়। জ্বৰ একচুৱেলি হৈছে এটা চিমটম, যিটোৱে আপোনাক ইণ্ডিকেট কৰে যে আপোনাৰ শৰীৰত কিবা এটা ইনফেকশ্যন হৈছে। জেনেৰেলি আমাৰ নৰ্মেল যিটো বডি টেম্পাৰেচাৰ থাকে 37°C, তাতকে যদি বাঢ়ি থাকে আমি সেইটো জ্বৰ বুলি কওঁ, আৰু সেইটোৱে আমাৰ একিউট ফেব্ৰুৱাৰী ইলনেছ বুলি ক'ব পাৰোঁ। এতিয়া জ্বৰ হোৱাৰ কাৰণ বহুত আছে। একজেক্টলি আপুনি কিহৰ কাৰণে হৈছে বুলি পটককে ক'লে আপুনি লগে লগেতো কেতিয়াও কোনো ক'ব নোৱাৰিব। ফাৰ্ষ্টে জ্বৰৰ লগত এতিয়া আপুনি এনেকে ক'ব পাৰে যে জ্বৰৰ লগত সদায় জ্বৰ অকলে কেতিয়াও নহয়। জ্বৰৰ লগত কিছুমান এডিং চিমটম থাকে, যিটো কাৰণে আপুনি গম পায় এইটো কাৰণত হ'ব পাৰে বা এইডোখৰত হৈছে আপোনাৰ এইটো ইনফেকশ্যন হৈছে কাৰণে আপোনাৰ জ্বৰ হৈছে। ধৰক আপোনাৰ জ্বৰ হৈছে লগতে কাহ হৈছে বা বুকুৰ বিষ হৈছে বা ডিঙিৰ বিষ হৈছে, তেতিয়া আপুনি ক'ব পাৰে যে আপোনাৰ উশাহ নলী ইনফেকশ্যন হৈছে ক'ৰবাত। বা ধৰক আপোনাৰ জ্বৰ হৈছে লগতে আপোনাৰ কাণৰ বিষ হৈছে, তেতিয়া আপুনি ক'ব পাৰে যে আপোনাৰ দাঁতৰ ক'ৰবাত ইনফেকশ্যন হৈছে। এতিয়া জ্বৰৰ লগত যদি কাৰোবাৰ পেচাবো জ্বলা পোৰা কৰে, তেতিয়া পেচাবৰ নলী ইনফেকশ্যন। ধৰক এতিয়া জ্বৰ হৈছে লগত গোটেই শৰীৰত ৰঙা ৰঙাকে গুটি ওলোৱা হৈ গৈছে, তেতিয়া আপোনাৰ ক'ব পাৰে যে আপোনাৰ চিকেন পক্স হৈছে বা মিজেল হৈছে। এতিয়া ধৰক জ্বৰৰ লগতে ধৰক আপোনাৰ পেটৰ বিষ হৈছে, ঢিলা পায়খানা হৈছে, তেতিয়া আপোনাৰ এনেকুৱা হ'ব পাৰে যে আপোনাৰ পেটত ক'ৰবাত ইনফেকশ্যন হৈছে বা আপোনাৰ গল ব্লাডাৰত পাথৰ জমা হৈছে বা এপেণ্ডিচাইটিছ হৈছে। তেনেকে জ্বৰৰ কোনো এনেকে স্পেচিফিকেলি আপুনি জ্বৰ হ'লে আপুনি কৈ দিব নোৱাৰে যে আপোনাৰ এইটো হৈছে। লগত এডিং চিমটমবোৰ এনালাইচিছ কৰাৰ পিছত আমি এটা ডায়েগনচিছ দিব পৰা যায়। একিউট ফেব্ৰুৱাৰী ইলনেছ ইজ একচুৱেলি ফিভাৰ, একো বেলেগ ডিফাৰেঞ্চ একো নাই। একিউট হ'লে আপোনাৰ ধৰক কম সময়ৰ কাৰণে যেতিয়া জ্বৰ হয় সেইটো আমি একিউট বুলি কওঁ, হঠাৎ হৈ গৈছে। নহ'লে ক্ৰনিক ফিভাৰ থাকে, বহুত দিন ধৰি আপোনাৰ জ্বৰ হৈ আছে, সেইটো ক্ৰনিক বুলি আমি কওঁ। প্ৰথমতে আপোনাৰ যদি জ্বৰ হৈছে, আপুনি জ্বৰৰ লগত যদি কিবা এডিং চিমটম আছে, সেইখিনি দি আপুনি গম পাব যে আপোনাৰ কোনটো পাৰ্টত ইনফেকশ্যন হৈছে। তাৰপিছত আপুনি যিমান পাৰে সোনকালে আপুনি এজন ডক্তৰৰ ওচৰত যাওক। তেওঁ আপোনাক ফিজিকেল এক্সামিনেশ্যন কৰিব, তাৰপিছত আপোনাক কিছু পৰীক্ষা কৰিব দিব। ধৰক আপোনাৰ তেজৰ পৰীক্ষা হ'ব পাৰে। এতিয়া যদি আপোনাৰ বুকু ইনফেকশ্যন হৈছে, তেওঁ সেইটো কাৰণে কনফাৰ্ম কৰিবৰ কাৰণে আপোনাক এখন এক্সৰে দিব পাৰে। পেটৰ কাৰণে আপোনাৰ আল্ট্ৰাচাউণ্ড এখন দিব পাৰে। সেই গোটেইখিনি ৰিপৰ্ট এনালাইচিছ কৰাৰ পিছত আপোনাৰ এটা ইন ডায়েগনচিছ আহে, আৰু তাৰ পিছতহে ট্ৰিটমেণ্ট ষ্টাৰ্ট হয়। এতিয়া প্ৰত্যেকটো কাৰণে ট্ৰিটমেণ্টবোৰ বেলেগ বেলেগ হ'ব। ধৰক এতিয়া আপোনাৰ ডায়েগনচিছটো প্ৰথম কৰিব লাগিব। ফাৰ্ষ্টে আপোনাৰ সেই ব্লাডৰ পৰীক্ষা আপোনাৰ এক্সামিনেশ্যন কৰাৰ পিছত ধৰা পৰিলে যেনেকে আপোনাৰ সেই একৰ্ডিংলি আপোনাক এণ্টিবায়'টিক দিব, আৰু যি যি দৰৱ আছে সেইখিনি দিব আপোনাক। ধৰক এতিয়া আপোনাৰ পেটৰ ইনফেকশ্যন হৈছে, এতিয়া আপোনাৰ ডায়েৰিয়া হৈছে, তাৰ একৰ্ডিংলি আপোনাক এণ্টিবায়'টিক দিব। ধৰক বোলে আপোনাৰ গল ব্লাডাৰ ষ্ট'ন হৈছে, যিটো আপোনাৰ আল্ট্ৰাচাউণ্ড কৰোঁতে ধৰা পৰিলে, উইথ টাইম আপোনাৰ সেইটো ফাৰ্ষ্টে দৰৱ দি মেইনটেইন কৰিব চাব, দেন আপোনাৰ কলেচিষ্টেক্টমী কৰি গল ব্লাডাৰটো কাটি উলিয়াই দিব। ধৰক আপোনাৰ এতিয়া এপেণ্ডিচাইটিছ হৈছে, লগে লগে আপোনাৰ অপাৰেশ্যন কেতিয়াও নকৰে। আপোনাক প্ৰথমতে দৰৱ দি আপোনাৰ বিষ কমাব চাব, দেন আপোনাক ষ্টেবল কৰিব চাব। তাৰপিছত উইদিন আফটাৰ 6 weeks দেন আপোনাৰ অপাৰেশ্যন কৰি এপেণ্ডিক্সটো কাটি উলিয়াই দিয়া, এপেণ্ডিচেক্টমী কৰি দিয়ে। প্ৰত্যেকটো জ্বৰৰ লগত ট্ৰিটমেণ্টবোৰ মডেলিটিবোৰ বেলেগ বেলেগ থাকে। এতিয়া যদি আপোনাৰ একিউট ফেব্ৰুৱাৰী ইলনেছ বা জ্বৰ হৈছে, প্ৰথম কথাটো আপুনি যি কৰিব পাৰিব সেইখিনি বেমাৰ হোৱাৰ আগত কৰিব পাৰিব। বেমাৰ হৈ যোৱাৰ পিছততো তেনেকে একো নাথাকে। এতিয়া ধৰক বেমাৰ নহ'বৰ কাৰণে আপোনাৰ ইমিউনিটি ষ্ট্ৰং কৰিব লাগিব। সেইকাৰণে আপুনি ধৰক এক্সাৰচাইজ কৰি থাকিব লাগিব, এটা বেলেঞ্চ ডাইট মেইনটেইন কৰিব লাগিব, ভাল খানা খাব লাগিব। সেইখিনি কৰিলে আপুনি আপোনাৰ ইমিউনিটি ষ্ট্ৰং হৈ থাকিব, জেনেৰেলি আপোনাৰ ইনফেকশ্যনৰ প্ৰবেবিলিটি কমি থাকে। আপোনাৰ যদি ইনফেকশ্যনটো হৈ গৈছে, দেন আপোনাৰ সেই একৰ্ডিংলি আপোনাৰ ট্ৰিটমেণ্ট কৰিলেহে আপোনাৰ ভাল পাবগে।